আপুনি 5000 টকাত এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল ওলাই যাব মাত্ৰ 5000 টকা আচ্ছা তেছক ঘৰত যদি গছ পৰিও এই ৱাল ভাঙি যায় ডাইৰেক্ট আকৌ নতুন ৱাল যিখিনি ৱাল ভাঙি গ'ল নতুন ৱাল আকৌ বনাই দি থৈ আহিব পাৰিব জেওৰা এখন দিয়া বা তাতি দিয়া বা টিঙেৰে দিয়া এইবিলাক আপোনালোকে বেছি দিন নাযায় আপুনি এতিয়া চাওক এই ৰেডিমেড বাউণ্ডাৰী ৱালখন দিলে ইয়াৰ ঠাইত যদি আপুনি জেওৰাখন দিয়াহেঁতেন চাগৈ গৰুৱে ভাঙি পেলাই 7 মাহৰ পিছত আকৌ নেক্সট লগাব লগা হয় পইচা ডাবল খৰচা হৈ গৈ থাকে হয় আৰু তাত খৰচ বেছি আচ্ছা হ্যাঁ ডিপ কৰিলে প্লাষ্টাৰ বহুত সাইড প্লাষ্টাৰ লাগিব আচ্ছা ইয়াতো একদম ক্লিয়াৰ হৈ আছে একদম প্লাষ্টাৰ কৰিব নালাগে না প্লাষ্টাৰ কৰিব নালাগে আচ্ছা আমাৰ ইটা যি দাম আৰু মিস্ত্ৰী খৰচ ৰড লাগিব সব লাগিব ইয়াত আমি ৰেডিমেড পাইছো পটাপট হৈ আছে আৰু দ্বিতীয়তে কথা হ'ল কি ইয়াত খৰচ কম বিনামূলীয়া ৰেজিডেন্সিয়েল স্কুলটো বিনামূলীয়া সব বিনামূলীয়া হয় ইয়াত সব বিনামূলীয়া ছাত্ৰ-ছাত্ৰী সকলখনত আহিলে আপোনালোকে বিনামূলীয়াকৈ একদম শিক্ষাদান কৰে এই কামটো কিমান দিনৰ পৰা কৰিছে ৰেডিমেড বাউণ্ডাৰী ৱালৰ কাম 9 বছৰৰ পৰা মই কামটো কৰি আছো নমস্কাৰ আজি মই আহিছো এখন হায়াৰ সেকেন্ডাৰী স্কুলত য'ত লাগি আছে ৰেডিমেড বাউণ্ডাৰী ৱাল বৰ্তমান সময়ত আপোনালোকে বিভিন্ন জেগাত দেখিব পাৰে যে ৰেডিমেড বাউণ্ডাৰী ৱালৰ একদম প্ৰচাৰ হৈ পৰিছে সকলোতে অসমৰ বিভিন্ন প্ৰান্ততে ৰেডিমেড বাউণ্ডাৰী ৱাল মানুহে লগাই আছে কিন্তু মই আজি আহিছো এখন স্কুলত মোৰ পিছফালে এফালে দেখিব পাৰিছে এখন স্কুল যেহেতু তৈয়াৰী হৈ আছে এই স্কুলখনৰ প্ৰাংখনত এতিয়া তেওঁ যি বাউণ্ডাৰী আছে এই বাউণ্ডাৰীত তেওঁলোকে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাইছে এখন স্কুল আছে হায়াৰ সেকেন্ডাৰী স্কুলত এই ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত হৈ আছে এই স্কুলখনৰ আপোনালোকে দেখিব পাৰিছে যে এই স্কুলখনত বৰ্তমান আজি যেহেতু বন্ধ আছে কিন্তু মই আজি যেহেতু ভিডিঅ' বনাব আহিছোঁ আজি বন্ধৰ কাৰণে ভিডিঅ' বনাই দিলোঁ আৰু এই স্কুলখনৰ প্ৰাক্ষণতে এনেকৈ ধৰণৰ একদম ৰেডিমেড বাউণ্ডাৰী ৱাল উধৰ পৰা মুধলৈ একদম পূৰা ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত কৰিছে যে একদম পূৰা প্লেটসমূহ তৈয়াৰী হৈ আছে এইবিলাক প্লেট আপোনালোকে ঘৰতে বনাই আনে ন আৰু ইয়াৰ ভিতৰত কি থাকে ইয়াৰ ভিতৰত 6 mm ৰড আছে 6 mm ৰড দিছে আৰু এই যিবিলাক পোষ্ট আছে এই পোষ্টবিলাকত কেনেকুৱা কি ৰড দিয়ে এইটোত এইতে পুতা গৈছে কিমান মাটিৰ ভিতৰতো পুতা গৈছে চাগে বহুতখিনি 2 ফুট তলত আছে 2 ফুট তলত আছে ন একদম কি ধুনীয়াকৈ প্লেটসমূহ লগাই আছে চক একদম আপোনালোকে দেখিব পাৰিছে এইবিলাক চক মানে এইবিলাক কাম 2 দিনতে কাম হৈ যায় ফিনিচিং ডাঙৰ এটা এৰিয়াটো কম হৈ যাব আচ্ছা 2 দিনতে 200 মিটাৰ কাম আপোনালোকে 2 দিনতে ক্লিয়াৰ কৰি দিছে এলেকা দেখিছে ইয়াত আপোনালোকে মাত্ৰ 2 দিনত কমপ্লিট হৈছে এইখিনি কিন্তু আপোনালোকে ইটাৰে যদি দিব যায় এইখিনি বহুত টকা খৰচা হ'ব বা বহুত খৰচা আছে বহুত মানে বেছি যাব লাগিব আকৌ আচ্ছা ইয়াত প্লাষ্টাৰ কৰা কামো নাথাকে আচ্ছা এই কামটো কিমান দিনৰ পৰা কৰিছে ৰেডিমেড বাউণ্ডাৰী ৱালৰ কামটো এইটো ধৰি লওক মই আজি 8 বছৰ বা 9 বছৰ হৈ যাব আচ্ছা 8-9 বছৰৰ পৰা কৰি আছে 8-9 বছৰৰ পৰা মই কামটো কৰি আছো আচ্ছা প্ৰথমে আপুনি ইয়াত শিকিছিল নে না ইয়াত নহয় মই বাহিৰৰ পৰা শিকি আহিছো কেৰালাৰ পৰা শিকি আহিছে কেৰেলাৰ পৰা আচ্ছা তে আপোনাক যেহেতু বহুত দিনৰ এক্সপেৰিয়েন্স আপোনাৰ এই কাম কৰা হয় আপোনাক এটা কথা সুধো ইটাৰে যি বাউণ্ডাৰী ৱাল দিয়ে ইটাৰে বাউণ্ডাৰী ৱাল যিটো দিয়ে যিটো খৰচা হয় হেতু ইয়াত মানে ডিফাৰেন্সটো কি হ'ব ইটাৰে আৰু ৰেডিমেড বাউণ্ডাৰী ৱাল হেতু ডিফাৰেন্স ধৰি লওক আপোনাৰ আধা ডিফাৰেন্স হ'ব ডাইৰেক্ট আধা সময়ও কম আচ্ছা পইচা কম মানে কি হয় একেবাৰে মানে কি কমৰ ভাল কোৱালিটিৰ মালটো এইটো হয় একেবাৰে মানে কি কমৰ পইচাত মানে কি আপুনি কামটো কৰিব পাৰিব একেবাৰে আপুনি যে কৈ আছে যে মই বাহিৰৰ পৰা আহিলো আহি পেলাই যে 2 দিনৰ ভিতৰত মই বাউণ্ডাৰীটো দি পেলাই মই আকৌ গুচি যাম আচ্ছা আপুনি দি পেলাই গুচি যাব পাৰে মানে কাৰোবাৰ সময় নাথাকে 2 দিন 3 দিনৰ কাৰণে আহিল আচ্ছা ধুনীয়া কথা এটা কৈছে চাওক আপুনি কিবা কামত বেলেগত থাকে বা অফিচত থাকে বা বেলেগ কামত থাকে ঘৰলৈ আহিব সময় নাপায় সপ্তাহত 2 দিনহে আহিব পাৰে 2 দিনত আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত কৰি দিব পাৰিব তেওঁলোকে কষ্ট বেছি হ'লে নোৱাৰে বাউণ্ডাৰী ৱাল দিবলৈ ভয় কৰি থাকে যদি এটা কথা সুধো মানে ইটাৰ দিলে বহুত টকা যেহেতু খৰচা লাখ টকা খৰচা হয় কিন্তু এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল দিলে তাতকৈ আধাতকৈ আধা আহি যাব আধাতকৈ আধা আহি যাব এইটো দিবলৈ গ'লে মানে এটা ভয় চিন্তা সংগে একো নাই আৰু একো নাই যদি কিবা হৈ যায় লগে লগে আমাৰ তাত ফোন মাৰিব ৰিটাৰ্ণ ফোন মাৰিব যদি এনে ধৰি লওক ডাঙৰ গছ এটা বুজি পাব ডাঙৰ গছ পৰিলে যিকোনো বস্তু যাব পাৰে বা গাড়ীয়ে খুন্দা মাৰিলে যিকোনো বস্তু মানে ইটাৰ ৱালো ভাঙি যাব পাৰে কিন্তু এইটো যদি সৰু গছে ভাঙি যায় বা কিবা এনে যদি পৰি যায় লগে লগে ফোন মাৰিব লগে লগে আকৌ ৰিফাৰিং আমি বনাই থৈ আহিম আচ্ছা সৰু গছ গছনিও যদি পৰে প্ৰাকৃতিক দুৰ্যোগ হৈ যদি সৰু গছ গছনিও পৰে তেনেহ'লে এই ৱাল যদি ভাঙি যায় দাদাতে ডাইৰেক্ট ৰিস্ক লৈছে ডাঙৰ গছৰ কথা বেলেগ সৰু গছ যদি পৰি যদি এই ৱাল ভাঙিব পাৰে ডাইৰেক্ট আপোনালোকে নতুন বনাই দি থৈ আহিব পাৰিব নতুন যিখিনি বনাইছে আগতে যিখিনি ধৰি লওক আছে সেইখিনি উঠাই লৈ আহিম আকৌ ৰিটাৰ্ণকে আকৌ এফালে বনাই থৈ ডাইৰেক্ট গেৰাণ্টি সহকাৰে দিছে ডাইৰেক্ট গেৰাণ্টি সহকাৰে তেওঁলোকে একদম এই ৱালৰ কাম কৰি আছে আপোনালোকে কোনো নিশ্চিন্ত মানে থাকক আপোনালোকৰ ঘৰত যদি গছ পৰিও এই ৱাল ভাঙি যায় ডাইৰেক্ট আকৌ নতুন ৱাল যিখিনি ৱাল ভাঙি গ'ল নতুন ৱাল আকৌ বনাই দি থৈ আহিব পাৰিব ইমানেই মজবুত আছে বস্তু আচ্ছা আপুনি সেইটো বা গেৰাণ্টি দিব পাৰিছে এইখিনিতে আৰু এটা কথা আপুনি চাওক ইটাৰে যদি এখন বান মানে বেছি নহয় অলপ ৱাল দিব বিচাৰে 10,000-15,000 টকা খৰচা হয় ইয়াত আপুনি 10,000 টকা খৰচা দি এই ৰেডিমেড বাউণ্ডাৰী ৱাল দিলে কিমানত আহিব এইটো ধৰি লওক আপোনাৰ 5,000ৰ ভিতৰত হৈ যাব
5,000 টকাৰ ভিতৰত হৈ যাব 10,000 টকা যদি খৰচা হ'ব ইটাৰে গাঠে ইয়াত আপুনি 5,000 টকাত এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল ওলাই যাব মাত্ৰ 5,000 টকা আচ্ছা তে চাওক আপোনালোকে কিমান একদম কোৱালিটি বস্তু একদম ধুনীয়া কোৱালিটি বস্তু একদম তেওঁলোকে প্ৰস্তুত কৰিছে এতিয়া তেওঁলোকৰ যি স্কুলখনৰ প্ৰিন্সিপালজন আছে ছাৰজন আছে ছাৰ আহিব ছাৰৰ লগত কথা পাতিম যে তেওঁ এই কামটো কৰি কেনেকুৱা পাইছে যিহেতু তেওঁ বহুত এটা এলেকাত এই কামটো কৰিছে তেওঁ কেনেকুৱা পাইছে তেওঁৰ পৰা ফিডবেকটো জানিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকেও নিজৰ ঘৰত লগাবলৈ যিহেতু চেষ্টা কৰিব ভাবিব তেওঁ কেনেকুৱা পাইছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰোঁ ঠিক আছে এইটো ধৰি লওক মোৰ পৰা জানি লাভ নাই মই এতিয়া ধৰি লওক মোৰ বস্তু মই ভালেই কম এতিয়া ছাৰ আহিব ছাৰে চাব এতিয়া ছাৰে যিটো কয় সেইটো আপুনি শুনিব ঠিক আছে বুজি পাব ন ঠিক আছে মই স্কুলখনত আহিছিলোঁ এই স্কুলখনৰ প্ৰিন্সিপাল ছাৰজন আমাৰ লগত আছে ছাৰ নমস্কাৰ নমস্কাৰ আমাৰ ভিডিঅ' মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ ধন্যবাদ তে আপুনি যে এই স্কুলখনৰ মানে কিমান দিনৰ পৰা আপোনালোকৰ স্কুলখন চলি আছে এইখন আমাৰ ইয়াত চলি আছে 24-25 আচ্ছা আৰু কিন্তু তাৰ আগত আমি চাইডৰ এখন স্কুল বনাইছোঁ তাত আপোনাৰ 2020 পৰা চলি আছে আচ্ছা তাতো আমি এনেকুৱা বাউণ্ডাৰী ৱাল বনাইছোঁ আচ্ছা আৰু সেইখন ভাল পোৱাৰ কাৰণে আকৌ ইয়াতে আমি এই তেনেকৈ চেম টু চেম বনাই আছোঁ আচ্ছা আপোনালোকৰ মানে এক্সট্ৰা আৰু এখন স্কুল আছিল এইটো বিনামূলীয়া নন ৰেচিডেঞ্চিয়েল স্কুল এইটো বিনামূলীয়া চব বিনামূলীয়া হয় ইয়াত চব বিনামূলীয়া মানে বিনামূলীয়া আচ্ছা বিনামূলীয়াকৈ মানে ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই আছে পঢ়ুৱাইছোঁ ড্ৰেছ দিয়া হৈ আছে আচ্ছা খোৱা বিনামূলীয়া আচ্ছা আৰু মানে সম্পূৰ্ণ ধৰক প্ৰাইভেট স্কুল নিচিনা চলি আছে কিন্তু বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া ছাত্ৰ ছাত্ৰীসকলে মানে এই স্কুলখনত আহিলে আপোনালোকে বিনামূলীয়াকৈ একদম শিক্ষাদান কৰে আচ্ছা কিমানলৈকে আছে এই আপোনালোকৰ স্কুলখনত ক্লাছ 8লৈকে আচ্ছা আপোনালোকে যে এতিয়া এই আপোনালোকৰ কম্পাউণ্ডটো এনেকৈ ৰেডিমেড বাউণ্ডাৰী ৱাল লগালে মানে আপোনালোকে কি ভাবি লগালে যে লাভ লোকচান বা কেনেকুৱা কি লাভ লোকচান ধৰক আজি ধৰক যিটো আমাৰ ইটা যি দাম আৰু মিস্ত্ৰী খৰচ ৰড লাগিব চব লাগিব ইয়াত আমি ৰেডিমেড পাইছোঁ পটাপট হৈ আছে আৰু দ্বিতীয়তে কথা হ'ল কি ইয়াত খৰচ কম হয় আৰু তাত খৰচ বেছি আচ্ছা যাৰ কাৰণে আৰু এইটো ইয়াত প্লাষ্টাৰ নাই তাত ইটা দি কৰিলে প্লাষ্টাৰ বহুত চাইড প্লাষ্টাৰ লাগিব আচ্ছা ইয়াতো একদম ক্লিয়াৰ হৈ আছে একদম প্লাষ্টাৰ কৰিব নালাগে না প্লাষ্টাৰ কৰিব নালাগে আচ্ছা তে আপোনালোকে চাওক যে ইটাৰে যি আপোনালোকে ৱাল দিয়ে তাত আপোনালোকে বহুত চাইড প্লাষ্টাৰ কৰিব লাগিব কিন্তু আপোনালোকে যদি এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ে একদম পুৰা গপচ আৰু একদম লগতে আপোনালোকে একদম প্লাষ্টাৰ অলৰেডি হৈ আহিব যদি আপোনালোকে ভাবে যে কালাৰ কৰি ল'ম তেতিয়া এইটো নিজস্ব কথা তে আপোনালোকে অলমষ্ট আগতে মানে 4 বছৰ মানৰ আগতে এখন বেলেগ এখন স্কুলত লগাইলে ভাল পাইছে বস্তুটো ভাল পোৱাৰ কাৰণে আকৌ এবাৰ আপোনালোকৰ বৰ্তমান যিখন স্কুলত মই উপস্থিত আছোঁ এই স্কুলখনতো আপোনালোকে মানে লগাইছে আচ্ছা তে আপোনালোকে এইটো এৰিয়াটো কিমান ডাঙৰ এৰিয়াত এটা লগাইছে আপোনালোকে 2 বিঘা মাটি 2 বিঘা মাটি আছে ন গোটেই 2 বিঘা মাটি একদম গোটেই ৰাউণ্ডটো কৰিছে একদম এনেকৈ পুৰা ৰাউণ্ডটো আচ্ছা তে আপোনালোকে বৰ্তমান আজি স্কুল বন্ধ আছে নেকি আজি বন্ধ আজি 37 দিৱস তাৰ কাৰণে বন্ধ আচ্ছা 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 হ'লেও মই ৰাতিপুৱা এবাৰ আহি গৈছোঁ এটা কাম চলি আছে আচ্ছা দেখা চাবৰ কাৰণে আহিছোঁ আহি পেলাই আকৌ আহিলোঁ এতিয়া তে চাওক আপোনালোকে কোনো চিন্তা কৰিব নালাগে আমি দেখুৱাই দিলে বাছ কৰি থাকিলে ইটাৰে লগালে মানে বহুত সময় লাগিব থাকিব লাগিব বৰ বেণ্ড হ'ব মছলা কম দিলে আচ্ছা মছলা কম সেইবিলাকো চাই থাকিব লাগিব চাওক আপোনালোকে সময়ো কম লাগিব আৰু আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকৰ ঘৰৰ বাউণ্ডাৰীটোৱে হওক লাগিলে বা আপোনালোকে কিবা নিজস্ব এখন বাগান বনাব বিচাৰিছে তাতো হওক স্কুল কলেজ লৈ কথা নাই স্কুল কলেজ ঘৰ দুৱাৰ আপোনালোকে যিকোনো এলেকাত আপোনালোকে এই এনেকুৱা ধৰণৰ ৰেডিমেড গপচ কোৱালিটি বাউণ্ডাৰী ৱাল আপোনালোকে এতিয়া লগাব পাৰিব কাৰণ এতিয়া চাওক জেওৰা এখন দিয়া বা তাঁতি দিয়া বা টিঙেৰে দিয়া এইবিলাক আপোনালোকে বেছি দিন নাযায় আপুনি এতিয়া চাওক এই ৰেডিমেড বাউণ্ডাৰী ৱালখন দিলে ইয়াৰ ঠাইত যদি আপুনি জেওৰাখন দিয়াহেঁতেন চাওক গৰুৱে ভাঙি পেলাই আপোনাৰ 6-7 মাহৰ পিছত আকৌ নেক্সট লগাব লগা হয় পইচা ডাবুল খৰচা হৈ গৈ থাকে কিন্তু আপুনি যদি এনেকুৱা ধৰণৰ এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই 50-60 বছৰলৈকে আপোনালোকে কোনো আৰু নিশ্চিন্ত আৰু এতিয়া আপুনি এই ৰেডিমেড ৱালখন আপুনি লগাইছে এতিয়া আপোনালোকে 50-60 বছৰলৈকে আপোনালোকে আৰু বেলেগ বিকল্প চিন্তা কৰিব নালাগে আৰু এইটো হৈ গ'ল আৰু এতিয়া আপোনালোকে কোনো নিশ্চিন্ত মানে থাকক ইটাৰে যিহেতু খৰচো বেছি হয় কমো মানে সময়ো বেছি লাগে কিন্তু ইয়াত আপোনালোকে গপচ কোৱালিটি আৰু এনেকুৱা ধুনীয়া কোৱালিটি একদম বহুতে ডিজিটেল পদ্ধতি এটা আহিছে অসমত আপোনালোকে ব্যৱহাৰ কৰক যিহেতু এই ছাৰজনে যিহেতু ব্যৱহাৰ কৰিছে তেওঁলোকৰ স্কুলৰ গোটেই কেম্পাছটোতে এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল লগাইছে আপোনালোকৰ নিজৰ ঘৰ হওক বাগান বনাম বুলি ভাবিছে তাত লগাওক নিজস্ব যেনেকুৱা জেগা আছে আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব এতিয়া আপোনালোকে যি স্ক্ৰীনত যিটো নাম্বাৰ ওলাই আছে ৰেড কালাৰ এটা নাম্বাৰ ওলাই থাকিব সেই নাম্বাৰটোত এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ যি স্বত্বাধিকাৰী নাম্বাৰ দিয়া হৈ আছে স্বত্বাধিকাৰীৰ লগত আপোনালোকে ফোনযোগে যোগাযোগ কৰক
যোগাযোগ কৰি আপোনালোকৰ কিমান বিঘা মাটি বা কিমান কঠা মাটিত আপোনালোকে এই ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত কৰিম বুলি পৰিকল্পনা কৰিছে তেওঁলোকৰ লগত যোগাযোগ কৰি একদম ধুনীয়াকৈ কথা বতৰা পাতক তেওঁলোকে আপোনালোকৰ ঘৰত এনেকুৱা ডাইৰেক্ট লৈ গৈ একদম বনাই থৈ পাৰিব আপুনি কিবা বেলেগ কিবা যোগান ধৰিবলগীয়া হৈছে নেকি নাই একো নাই তেওঁলোকে গাড়ীত বস্তু লৈ আহিছে আনি পেলাই ইয়াত পেলাইছে আৰু মানুহ আহিছে লগে কাম কৰি আছে কাম ক্লিয়াৰ একদম আমি খালি সীমাটো সমজাই দিছো আচ্ছা সীমাটো মানে আপুনি খালি দেখাই দিলে হ'ল আপুনি খালি সীমাটো দেখাই দিয়ক বাকী তেওঁলোকে একদম সকলো কাম কৰিব নিশ্চিন্ত মানে আপুনি কামো ভাল হৈছে ধুনীয়া হৈছে কাম দেখাতো ধুনীয়া ভাল লাগিছে আচ্ছা তে কামো ছাৰজনে যিহেতু কামো ভাল পাইছে যিহেতু সেইকাৰণে এইটো 2 নম্বৰ বাৰ তেওঁ এই কামটো কৰিছে প্ৰথম 4 বছৰ আগতে এই ৰেডিমেড বাউণ্ডাৰী ৱাল তেওঁ লগাইছে ভাল পোৱাৰ কাৰণে 4 বছৰ পিছত পুনৰ এডোখৰ জেগাত তেওঁলোকে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত কৰিছে আপুনিও দেৰি নকৰিব ইটাৰে দি বা জেওৰা দিয়াতকৈ বহুত টকা খৰচা হোৱাতকৈ একদম এটা বিকল্প চিন্তা আপোনালোকে এতিয়াই ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকৰ নিজৰ ঘৰত লগাই আপোনাৰ ঘৰখন চৌহদটো একদম সুন্দৰ কৰি প্ৰস্তুত কৰি তোলক তে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এতিয়া আপোনালোকে স্ক্ৰীনত ওলাই থকা নম্বৰ তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ ঘৰখন সজাই তোলক তে আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ ছাৰ নমস্কাৰ নমস্কাৰ